যোৱাকালি নিশা 1:30 বজাত মোৰ নগাঁও কামপুৰৰ গাঁৱৰ ঘৰলৈ হিমন্ত বিশ্ব শৰ্মাই পুলিচ পঠাই মোক বিচাৰি ভয় ভাবুকি দিবৰ কাৰণে যোৱাকালি ৰাতি নিশা 1:30 বজাত পুলিচে গৈ চোৰৰ দৰে মোৰ ঘৰত গৈ মোক বিচাৰিছে। মই হিমন্ত বিশ্ব শৰ্মাক জনাই থ'ব খুজিছোঁ, মই আপোনাৰ নিচিনা সাৰদা কেলেংকাৰী, উত্তৰ কাছাৰ কেলেংকাৰী, লুই বাজৰাৰ কেলেংকাৰীত জড়িত নহয়। আপোনাৰ নিচিনা বেদান্ত লস্কৰ 2 নম্বৰী মানুহ নহয়। মোক ভয় ভাবুকি খুৱাম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মই দীৰ্ঘদিন ধৰি সংগ্ৰামী, ৰাজনীতিৰ লগত জড়িত এজন মানুহ। মই আপোনালোকৰ এনেকুৱা ধৰণৰ ভয় ভাবুকি লৈ মই বুঢ়া আঙুলিটোৰ সমানো কেৰেপ নকৰোঁ। মোৰ সংগ্ৰামী যাত্ৰা সদায় অব্যাহত থাকিব। মোৰ সংগ্ৰামী যাত্ৰা আপোনাৰ নিচিনা 2 নম্বৰী মানুহে ৰাতি পুলিচ পঠুৱাই ভয় ভাবুকি দি মোৰ সংগ্ৰামী যাত্ৰা স্তব্ধ কৰিব নোৱাৰে। জয় অসম, ইনকলাব জিন্দাবাদ।